আমাৰ বিশ্ব দৰবাৰত অসমৰ ক্ৰীড়া ক্ষেত্ৰখন উজ্জ্বলি উঠিছে আৰু অসমৰ বহু সংখ্যক খেলুৱৈ এতিয়া অসমৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকলে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে, নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। আৰু তেনে সময়তে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ৰীড়া ক্ষেত্ৰখনক লৈ যি অৰিহণা আগবঢ়াইছে তাৰে এক সহযোগী হ'বলৈ ওলাইছোঁ। আৰু মোৰ এই যাত্ৰা, মোৰ শ্লোগান হৈছে আহা আমি খেলোঁ। মই বিচাৰোঁ যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, ভিতৰৰ ঠাইসমূহৰ পৰা আমি সকলোৱে খেলিবলৈ ওলাই আহিব লাগে। আৰু খেলি বৰ্তমান সময়ত যিহেতুকে দেখিবলৈ পোৱা গৈছে, ৰাষ্ট্ৰীয় গেমছত পদকপ্ৰাপ্ত খেলুৱৈসকলক চাকৰি প্ৰদান কৰিছে অসম চৰকাৰে। আৰু বিভিন্ন সময়ত দেখিছোঁ খেল মহাৰণ অনুষ্ঠিত কৰিছে, খেলুৱৈসকলক ক্ৰীড়া জলপানি প্ৰদান কৰিছে। কিন্তু তেনে সময়ত বিভিন্ন অঞ্চলত এতিয়াও ক্ৰীড়াৰ বাতাবৰণ গঢ়ি উঠা নাই। আৰু যদিও ক্ৰীড়াৰ বাতাবৰণ আছে, তেওঁলোক প্ৰকৃততে কেনেদৰে ওলাই আহিব সেই কথালৈ বহু সংখ্যক ব্যক্তি সচেতন নহয়। আৰু দেখিবলৈ পোৱা যায় যে পঢ়া শুনা কৰিলে বহুতে কয় যে খেলিব নোৱাৰি বুলি, বা খেলিলে পঢ়া শুনা বেয়া হয় বুলি। কিন্তু সম্পূৰ্ণ এটা বিপৰীত দৃশ্য যে বৰ্তমান সময়ত প্ৰতিফলিত হৈছে। খেলুৱৈসকল ওলাই আহিছে আৰু খেলিলে বা স্বাস্থ্যও ভালে থাকে, আৰু খেলিলে এটা বেলেগ এখন পৃথিৱীলৈ আগবাঢ়ি যাব পাৰি। আৰু তেনে এক বাৰ্তালৈ মই, সজাগতাৰ এক বাৰ্তালৈ মই শুৱালকুছিৰ পৰা মাজুলীলৈ এক ভ্ৰমণ কাৰ্যসূচী আগবঢ়াইছোঁ। আজি মই বাইকেৰে মাজুলীলৈ যাম আৰু মই কাজিৰঙাত প্ৰথম দিনটো থাকিম, দ্বিতীয় দিনটো মই যোৰহাটত, আৰু তৃতীয় দিনা মই মাজুলীত গৈ উপস্থিত হ'ম। আৰু তাৰ পিছতেই মাজুলীৰ পৰা মই শুৱালকুছিলৈ উভতি আহিম।